নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বনাইছোঁ মই নাৰিকলৰ লাড়ু। আপোনালোকে হয়তো বহুতেই নাৰিকলৰ লাড়ু বনাবলৈ জানে। মইনো কেনেকৈ বনাইছোঁ তাকেই দেখুৱাইছোঁ। আৰু যিসকলে নতুনকৈ নাৰিকলৰ লাড়ু বনোৱা শিকি আছে, ভালকৈ বনাবলৈ নাজানে, তেওঁলোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। আৰু এয়া মই নাৰিকলৰ খোলাৰ পৰা নাৰিকলখিনি এনেকৈ গুচাই লৈছোঁ আৰু এয়া কলা বাকলিখিনিও গুচাই ল'ম। তেতিয়া নাৰিকলটো দেখিবলৈ ধুনীয়া হয়, চকচকীয়া বগা। আৰু এয়া বাকলিখিনি গুচোৱা হৈ গ'ল। এতিয়া সৰু সৰু টুকুৰা কৰি ল'ম। মই যিহেতু নাৰিকলখিনি মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিম, আপোনালোকে ৰুকনিটো ৰুকিব পাৰে। আৰু এইখিনিতে এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, এটা লাইক আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এয়া এইখিনি সৰু টুকুৰা কৰা হৈ গ'ল। মই কমকৈ 3বাৰমান গ্ৰাইণ্ডাৰ মিক্সি জাৰত দি ল'ম। আৰু এয়া গুড়া কৰা হৈ গ'ল। আৰু মোৰ নাৰিকলখিনি ডাঙৰ আছিলে বাবে এটা নাৰিকলত 1 কাপ চেনি দিব লাগে, তেনেকুৱা জোখত। যদি নাৰিকলটো সৰু হয়, আধা কাপ দিলেও হয়। আৰু মই তেনেকুৱা জোখতে দিছোঁ। এটা নাৰিকলত 1 কাপ চেনি আৰু আধা কাপ গাখীৰ দিছোঁ। গাখীৰ দিলে নাৰিকলখিনি চকচকীয়া বগা হয়। আৰু নাৰিকল, গাখীৰ আৰু চেনিখিনি ভালকৈ সানি 1 ঘণ্টামানৰ বাবে থৈ দিম। ইয়াৰ পাছতেহে মই বনাম। আৰু 1 ঘণ্টা পাছত এয়া মই কেৰাহীখন পাতি ল'লোঁ। আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি আধা ঘণ্টামান ভাজিব লাগিব। হেতাখন কেৰাহীৰ পৰা আঁতৰাবই নালাগিব, লৰাই থাকিব লাগিব যাতে লাগি নাযায়। আৰু কেৰাহীখন একদম চফা হ'ব লাগিব, তেতিয়া নাৰিকলৰ লাড়ুখিনি দেখিবলৈ একদম চফা হয়। এনেকুৱা পদ্ধতিত বনালে নাৰিকলখিনি আপোনালোকে ঠাণ্ডা হোৱাৰ পাছতো লাড়ু বনাব পাৰি, গৰমে গৰমে নবনালেও হয়। আৰু এয়া ভাজি লোৱা হৈ গ'ল। আৰু এতিয়া মই এটা এটাকৈ লাড়ু বনাই যাম। আৰু এয়া দেখিছেনে, এনেকুৱা ইমান ধুনীয়া হৈছে লাড়ুটো। এয়া শেষলৈকে মই ধুনীয়াকৈ কেৰাহীখনত অলপো লাগি থকা নাই, একেবাৰে শেষলৈকে বনাইছোঁ ধুনীয়াকৈ। এয়া গোটেইখিনি লাড়ু বনোৱা হৈ গ'ল। ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই।